আপোনালোকৰ মাজত এটা গুড আপডেট লৈ আহিছোঁ। সব বন্ধুসকল, এই গুড নিউজটো হৈছে আপোনালোকৰ যিসকলৰ বাবে ৰেচন কাৰ্ডৰ নাম অন্তৰ্ভুক্ত কৰিব বিচাৰিছিলে আৰু যিসকলে আধাৰ কাৰ্ড KYC কৰিব বিচাৰিছে, যিহেতু আমাৰ অসমত এতিয়া আধাৰ কাৰ্ড লিংক নকৰিলে ৰেচন কাৰ্ডত তেনেহ'লে চাউল নাপায়। সব বন্ধুসকল, আপোনালোকে কেনেকৈ আধাৰ কাৰ্ডখন লিংক কৰিব আৰু কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ আধাৰ কাৰ্ডটো লিংক আছে নে নাই, আপোনালোকে কেনেকৈ জানিব। সব বন্ধুসকল, এই ভিডিঅ'টো সম্পূৰ্ণ আপোনালোক চাই থাকক। মই ষ্টেপ বাই ষ্টেপ ফুল প্ৰচেছ আপোনালোকক দেখাই দি আছোঁ। সব বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে আধাৰ এনেবল পাব্লিক ডিষ্ট্ৰিবিউশ্যন ছিষ্টেম। সব বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে ৰিপৰ্ট, ইয়াত দেখিবলৈ পাইছে আপোনালোকে আৰু বহুত কেইটা অপশ্যন আছে। ইয়াত দেখিবলৈ পাইছে PMGKY। সব বন্ধুসকল, সকলোকেইটা ডিটেইলছ আপোনালোকে ইয়াত দেখিবলৈ পাব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে RC ডিটেইলছ, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব বন্ধুসকল, যেতিয়া আপোনালোকে RC ডিটেইলছ ক্লিক কৰি দিব এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাব। সব বন্ধুসকল, একো ইয়াত কৰিব নালাগে। ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ ইয়াতো ইয়াত আহি পৰিছে, ইয়াতে আহি পৰিছে আৰু ইয়াত দেখিবলৈ পাইছে RC নাম্বাৰ। সব বন্ধুসকল, সেই RC নাম্বাৰটো হৈছে আপোনালোকৰ যিটো ৰেচন কাৰ্ডৰ নাম্বাৰ আছে, সেই ৰেচন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। সব বন্ধুসকল, আপোনালোকে সেই ৰেচন কাৰ্ডৰ নাম্বাৰটো ইয়াত দি দিব। RC নং যিটো আছে তাত আপোনালোকে ৰেচন কাৰ্ডৰ নাম্বাৰটো দি দিব। তাৰপিছত ইয়াত দেখিবলৈ পাইছে ছাবমিট, এই ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। সব বন্ধুসকল, যেতিয়া ছাবমিট অপশ্যনত ক্লিক কৰি দিব তেতিয়া আপোনালোকৰ ইয়াত ইণ্টাৰফেচটো খোল খাই যাব। সব বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ ডিষ্ট্ৰিক্ট, আপোনালোকৰ ছাব ডিষ্ট্ৰিক্ট, আপোনালোকৰ সকলোকেইটা ডিটেইলছ ইয়াত আহি পৰিছে। সব বন্ধুসকল, আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ নামটো ইয়াত আহি পৰিব। আপোনালোকৰ কিমানজন সংখ্যা আপোনালোকৰ নাম ইয়াত অন্তৰ্ভুক্ত হৈ আছে সেইটো ইয়াত দেখিব। আৰু ইয়াত দেখিবলৈ পাইছে আপোনালোকে জেণ্ডাৰ মেল আপোনালোকৰ সকলোকেইটা ইয়াত চাব পাৰিব আৰু আপোনালোকৰ বয়সটো ইয়াত চাব পাৰিব আৰু আপোনালোকৰ ষ্টেটাছটো চাব পাৰিব। সব বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে ষ্টেটাছ এক্টিভ আছে নে ইনএক্টিভ আছে, আপোনালোকে সেইটো চাব পাৰিব। আৰু আপোনালোকে ইয়াত দেখিবলৈ পাইছে UID নাম্বাৰ। সব বন্ধুসকল, আপোনালোকৰ যিটো আধাৰ কাৰ্ডৰ নাম্বাৰ হয় সেই লাষ্টৰ 4টা সংখ্যা আপোনালোকে ইয়াত চাব পাৰিব। সব বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে আপোনালোকে চাব পাৰিছে। আৰু আপোনালোকে এতিয়া আপোনালোকে KYCটো কেনেকৈ কৰিব। সব বন্ধুসকল, যিসকল আধাৰ কাৰ্ড লিংক নাই, আপোনালোকৰ যিহেতু মোৰ এই ৰেচন কাৰ্ডত সকলোকেইটা 3টা মানুহৰ সংখ্যাৰ নাম আছে, সেই 3টা সংখ্যাৰ মানুহৰ আধাৰ কাৰ্ড লিংক হৈ আছে। সব বন্ধুসকল, আপোনালোকৰ যদি লিংক নাথাকে তেনেহ'লে আপোনালোকৰ ইয়াত চাব পাৰিব, যিহেতু ইয়াত KYC। আৰু আপোনালোকৰ যিটো ৰেচন কাৰ্ড ওচৰত আপোনালোকে তাত গৈ আপোনালোকে চাউল লৈ আহে। সব বন্ধুসকল, তাত আপোনালোকে ৰেচন কাৰ্ড জেৰক্স আৰু আপোনালোকৰ আধাৰ কাৰ্ড জেৰক্স লৈ সেই ৰেচন কাৰ্ড অফিচত আপোনালোকে কি কৰিব, জমা দি দিব বা সমবায়ত লৈ জমা দিব। সব বন্ধুসকল, সেই জমা দি পেলাই আপোনালোকৰ সেই সমবায় অফিচাৰে আপোনালোকৰ কি কৰিব, আপোনালোকৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক কৰি দিব। সব বন্ধুসকল, আৰু আপোনালোকে এই ষ্টেটাছটো কেনেকৈ চেক কৰিব, ক্ৰমত যায় আপোনালোকে কি চাৰ্চ কৰিব। আৰু আপোনালোকৰ যদি আপোনালোকৰ চাবলৈ অসুবিধা হৈছে তেনেহ'লে মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব, সেই লিংকত ক্লিক কৰি আপোনালোকে এই ৱেবছাইটলৈ আহিব পাৰিব। সব বন্ধুসকল, আৰু মই আপোনালোকক দেখাই দি আছোঁ আপোনালোকে কেনেকৈ এই ৱেবছাইট খোল খাব। সব বন্ধুসকল, আপোনালোকে ইয়াত দেখিবলৈ পাইছে AEPDS আসাম লিখি আপোনালোকে চাৰ্চ কৰি দিব। সব বন্ধুসকল, যেতিয়া আপোনালোকে চাৰ্চ কৰিব এনেকুৱা ইণ্টাৰফেচ দেখিবলৈ পাইছে, আপোনালোকে ইয়াত দেখিবলৈ পাইছে AEPDS আসাম, এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ক্লিক কৰি দিব আপোনালোকে এনেকুৱা পেজটো খোল খাই যাব। সব বন্ধুসকল, আপোনালোকে দেখিবলৈ পাইছে ইয়াত দেখিবলৈ পাইছে সকলোকেইটা ডিটেইলছ ইয়াত দেখিবলৈ পাইছে PMGKY ডিটেইলড টেনশ্যন আপোনালোকে সকলোৱে দেখিবলৈ পাইছে। আৰু আপোনালোকে দেখিবলৈ পাইছে RC ডিটেইলছ। সব বন্ধুসকল, আপোনালোকে RC ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব। যেতিয়া আপোনালোকে RC ডিটেইলছত ক্লিক কৰি দিব আপোনালোকৰ পেজটো খোল খাই যাব। সব বন্ধুসকল, ইয়াত দেখিবলৈ পাইছে আপোনালোকৰ RC নাম্বাৰটো আপোনালোকে যদি বুজি নাপায় তেনেহ'লে আপোনালোকৰ যিটো ৰেচন কাৰ্ড আছে সেই ৰেচন কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে ছাবমিট অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেচন কাৰ্ডৰ সকলোকেইটা ডিটেইলছ চাব পাৰিব। সব বন্ধুসকল, নিশ্চয় আপোনালোকে বুজি পালে। যদি আপোনালোকে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ' পোৱাৰ আগে আপোনাৰ মোবাইলত ন'টিফিকেশ্যন যোৱাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। থেংক ইউ।